গুৱাহাটীৰ ভূতনাথৰ ওচৰতে হৰেশ্বৰ ডেকা নামৰ এগৰাকী ব্যক্তিক মাৰিয়ে পেলালে। ৰাজা আলী, আনোৱাৰ আলী, চানোৱাৰ আলী, নিতুল ডেকা মনত আছেনে? কাৰণ এইকাৰণে নাম লৈছোঁ, তেওঁ নিজে কৈছে মই নিতুল ডেকা। আপোনালোকৰ মনত আছে যদি 6 মাইলৰ এটা মাৰপিটৰ ঘটনা, চাৰাবাতিৰ ঘটনাটোত আপোনালোকৰ মনত আছে যদি তাত অবৈধ প্ৰকাৰে গাঞ্জাৰ ব্যৱসায় কৰি আছিলে কোনোবাই, আৰু সেয়াও হেনো বহু আগৰ পৰা। কিন্তু সেই কথাখিনি পৰুৱাৰ পৰা ফালৰি কাটি গোটেইখিনি বিষয়বস্তু কি হৈ পৰিল? এছামিজ ভাৰ্চেছ বিহাৰী ফাইট। জিতেন্দ্ৰ হালৈ ডাঙৰীয়া তেওঁ সমাজৰ কিছুমান এণ্টি ছ'চিয়েল যিবোৰ এক্টিভিটিছ সেইবোৰক এক্সপ'জ কৰি আছিলে। তেওঁ ৰাইজক ভিডিঅ' যোগে বনাই সজাগ কৰিছিল। জাতি ধৰ্ম বৰ্ণৰ ভিত্তিত যদি ক্লাছিফাই কৰোঁ তেনেহ'লে কিন্তু নেক্সট ভুক্তভোগী আপুনিও। আজি চাওক, সেইদিনাখন যদি মোক উপলংঘা কৰাত কৰি আপোনালোকে এইবোৰ কথা মন দিলেহেঁতেন তেনেহ'লে আজি হয়তোবা হৰেশ্বৰ ডেকা তেওঁ আমাৰ মাজত থাকিলেহেঁতেন। কিন্তু আজি কিয় মই এই মিয়া শব্দটো ইয়াতে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছোঁ, এই গোটেইখিনি চাওক এই ভিডিঅ'টোত।